নমস্কাৰ আপোনালোকে চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ পুৱাৰ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই মুজাকিৰ সিং। জাগিৰোডৰ ভেৰভেৰিস্থিত অপ্ৰাদেশিক যমুনাপাৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰঞ্জিত বৰুৱাৰ দেহাৱসান। বৃহস্পতিবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বৰুৱাৰ। মৰিগাঁও জিলাৰ যমুনাপাৰ হাইস্কুলৰ গণিতৰ শিক্ষক প্ৰয়াত ৰঞ্জিত বৰুৱা যোৱাকালি গুৱাহাটীৰ এখন প্ৰাইভেট নাৰ্ছিং হোমত ইহলীলা সম্বোধন কৰে। তেখেতে যমুনাপাৰ হাইস্কুলত ২৬ বছৰ কাল বিনা বেতনে শিক্ষকতা কৰি আছিল গণিতৰ বিষয়ত। গতিকে চৰকাৰৰ পৰা বহুত অৱহেলিত হ'ল বিদ্যালয়খন। এতিয়ালৈ চৰকাৰে বিদ্যালয়খন প্ৰাদেশিকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। বিনা বেতনে তেখেতে গোটেই জীৱনটো এই অনুষ্ঠানটোতেই শিক্ষকতা কৰি ঘৰে ঘৰে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই তেখেতে গোটেই জীৱনটো অতিবাহিত কৰিলে। যোৱাকালি তেখেত দেহাৱসান হৈছে। তেখেতৰ মৃত্যুত আমাৰ এই জাগিভকত গাঁও গোটেই অঞ্চলৰ জনসাধাৰণে বহুত দুখ প্ৰকাশ কৰিছে। কাৰণ তেখেত গোটেই জীৱনটো শিক্ষা জগতৰ লগতেই তেখেত জড়িত হৈ আছিলে। কেইবাটাও অনুষ্ঠানত তেখেতে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাইছিল বিনা বেতনে। গতিকে আমি চৰকাৰক এটা বিশেষ অনুৰোধ জনাইছোঁ, তেখেতৰ এজনী পত্নী আৰু দুটা কণ শিশুক এৰি থৈ গৈছে। আমি চৰকাৰক বিশেষভাৱে এটাই অনুৰোধ কৰিছোঁ যে এই বিদ্যালয়খন অতি সোনকালে প্ৰাদেশিকৰণ কৰক আৰু আমাৰ অন্য শিক্ষক শিক্ষয়িত্ৰীসকলেও যাতে জীৱন গঢ়াত চৰকাৰে সুবিধা প্ৰদান কৰে, তাৰ বাবে মই চৰকাৰৰ ওচৰত বিশেষভাৱে অনুৰোধ জনাইছোঁ। পৰৱৰ্তী বাতৰি, ড্ৰাগছৰ কবলত পৰি সকলো হেৰুৱাই অৱশেষত নিজৰ ঘৰতে জুই লগালে এজন যুৱকে। যুৱকজনৰ নাম ৰফিকুল ইছলাম ওৰফে টেম্পু। যুৱকজনৰ ঘৰ মৈৰাবাৰীত বুলি জানিব পৰা গৈছে। এই ৰফিকুল ইছলাম যে টেম্পু বুলি মাতো, সেইটো জুই লগাই দিছে ৰাতি। কালি ৰাতি জুই লগাই দিছে। ক'ত লগাইছিলে জুই? জুইটো তাৰ ঘৰতে লগাই দিছে। লগাই পেলাই ইয়াত বহি পেলাই গান গাই আৰু কয় যে চব পুৰি দিম জ্বলাই দিব। তাৰ ভণ্টিজনে যে কৈছিলে, নাম নেকি চাবিকুল নাহাৰে কৈছিলে যে কিয় এনেকুৱা কৰিছ, তই লগাইছ এনেকুৱা কৈছে। ড্ৰাগছ খায় আৰু মদ খায় আৰু আপুনি বেজি লয় আৰু আগতে ড্ৰাগছ বিক্ৰী কৰিছে। টেম্পু বুলি কয় তাক, ৰফিকুল ইছলাম টেম্পু। এতিয়া চবে মিলি এতিয়া কি কৰিলে বৰ্তমান? আমি ৰাজিয়ে মিলাই পেলাই আৰু ইয়াৰ মানুহ পৰিয়ালৰ মানুহ মিলাই পেলাই ভাবিছোঁ ইয়াত থাকিবলৈ নিদিওঁ। আমি ছবি মিলাই ৰিহাব চেণ্টাৰত পঠাই দিছোঁ তাক। নেক্সট টাইমত ইয়াত থাকিবলৈ আমি নিদিওঁ। ইয়াত এই ড্ৰাগছ বেচে আৰু খায় আৰু বেলেগ নিচাও কৰে আৰু গালি পাৰে, মানুহক আজে বাজে ধৰি পেলাই গালি পাৰে। আমাৰ ইয়াত ৰফিকুল ইছলাম নামৰ এজন ব্যক্তি থাকে, যাক আমি টেম্পু বুলি মাতোঁ। আৰু সি বহুত দিনৰ পৰা ইয়াত ড্ৰাগছ খাই ইয়াত পৰি থাকে। কালি ৰাতি সি নিজৰ ঘৰত জুই লগাই দিছে। সেইটো কাৰণে আমি গোটেই ৰাইজে মিলি তাক ৰিহাব চেণ্টাৰত পঠাই দিলোঁ। পৰৱৰ্তী বাতৰি, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এৰিলে চৰকাৰী সা-সুবিধা। চৰকাৰী যিমান সা সুবিধা আছিল সম্পূৰ্ণ ত্যাগ কৰিলে অৰবিন্দ কেজৰিৱাল। পৰৱৰ্তী বাতৰি, আজিৰে পৰা ৰাজ্যত কাৰ্যক্ষম হৈছে ৩৯খনকৈ উপজিলা। এই উপজিলাসমূহক ৰাজ্য চৰকাৰে নামাকৰণ কৰিছে সমজিলা নামেৰে। ঘোষণা কৰিছে এই সমজিলাসমূহৰ সদৰ ঠাইৰ নাম। এইপিনে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ শান্তিপুৰত দিন দুপৰতে গুলীচালনা। কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰত সংঘটিত হৈছে এই ঘটনা। SBI গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। পুৱাৰ সংবাদৰ পৰা মই মুজাকিৰ হুছেইনে বিদায় লৈছো। বিভিন্ন বা বাতৰিৰ বাবে চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ। আমি ব্যাংকে ঢুকিয়েছিলাম, ঢুকিয়ে একবারে যে পয়সা বার করার জন্য ফিঙ্গারটা করছে। ফিঙ্গার করার জন্য পয়সা আমার জন্য গনতে ছিল, মানে পয়সাটা দেই নাই আমাকে, খালি বার করছে পয়সাটা। বার করার জন্য দেই নাই, খালি বলছে কত কাকি কত নেবেন। আমি বললাম দে 1500 টাকা দে।
তারপরে একবারে ফট করে ঢুকিয়ে পাচ্ছে থেকে একবারে ওই 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 একবারে গুলি মারিয়ে দিচ্ছে। এটা গুলি করেছে? একটা খালি গুলি দিচ্ছে। চিনি পায় নাকি মানে? হ্যাঁ চিনি পায় মানুষগুলা? চিনি না পাই। হেলমেট ছিল না? হেলমেট ছিল দুইটা, দুইজনে পাচ্ছে একজন ছিল ভিতরে একবারে ডাইরেক্ট ঢুকিয়ে আর ইয়া করছে। কি হয়েছে? আমি কাম করতেছিলাম, পয়সা দিতে আসলাম, পরে ডাইরেক্ট গুলি করে একদম ভিতরে ঢুকে ব্যাগ আছে পয়সা নিয়ে কাইলা ছিঁড়ে নিয়ে গেল। দুইজন আছে, একজনের ভিতরে ঢুকছে, আরেকজনের সামনে থেকে বন্ধ করে আছে। একজন গুলি করা চিনি পাও নাকি? না, চিনি পাওয়া না। এটা গুলি করেছে? এটা গুলি করেছে আর এটা গুলি করতে পেরেছি। টাকা পয়সা লইছে না? টাকা লই গেছে।